তিনিদিনীয়া কাৰ্যসূচীৰে পৰাগ উৎসৱ উদযাপন কৰা হৈছে। আজি সমাপ্ত দিন আৰু এই উৎসৱটি আমি পৰম্পৰাগতভাৱে প্ৰতি 5 বছৰৰ মূৰে মূৰে এই উৎসৱটি আমি আয়োজন কৰোঁ ৰাজহুৱাভাৱে। আৰু এই উৎসৱটোৰ তাৎপৰ্য সেইটোৱে যেন গাঁওখন যাতে সপাই সমংগল হ'ব নালাগে। আজি শেষৰ দিন আমাৰ যিটো পৰাগ উৎসৱটি জাতীয় সাজপাৰি দি আমাৰ যিটো গুমৰাগ সৈনিতমেৰে উলমাৰে উদযাপন কৰিলোঁ। গতিকে আমি 1 নং চলিচুক ৰাইজে যিটো উদযাপন কৰিছে কৃষ্টি সংস্কৃতি আৰু গুমৰাগ সৈনিতম এইবোৰ চলিচুক ৰাইজে ভালকৈ আদৰি লৈ একৰ পৰ্যায়বিলাকত ধুনীয়াকৈ হৈছে। যি জোৱাইসকলে যিটো ছোৱালী ইহঁতে মিনম আনে, আমি মিচিঙত মিনম বুলি কওঁ। এইটো যি জোৱাইবিলাকে আনে তাতে আমি প্ৰতিযোগিতা নাচিবলৈ দিওঁ ইহঁতক। তাৰপিছতে আমি তাত চিলেক্ট কৰোঁ, যোনে যি পায় তাৰে পুৰস্কাৰ বিতৰণি কৰোঁগৈ শেষৰ দিনা। তাতে গৈ ইহঁতে মিনমবিলাকক খোৱা বোৱা ধুনীয়াকৈ আজি শেষৰ দিনটোত ইহঁতক খুৱাই বোৱাই পঠিয়াই দিওঁগৈ আমি। কাইলৈ আমি একদম অনলি 1 নং চলিচুক ৰাইজে উদযাপন নহয়গৈ আৰু একৰটো আজি দিনেই গ'ল। কাইলৈ এনে খোৱা বোৱা আমাৰ মিচিঙত দপিত টিপিত বুলি কয়গৈ আৰু এইটো